এইখন টেবুল তোমালোকৰ বুকতো আছে ভালকৈ বা বুকতো চাই ল'বা ঠিক আছে তোমাৰ কিবা ডাউট থাকে এতিয়া চোৱা ইয়াত মই নামবিলাক ইংৰাজীত লৈ আহিছোঁ ঠিক আছে প্ৰথমতে কৈছে এই চিনটো এনেকুৱা এটা চিন দেখিলে এইটো যে চিন দেখা পাইছা এই টাইপৰ এক মিনিট মই ৰেড কালাৰ দেখাই দিম বাৰু এনেকুৱা চিনটো এইটো চিনক কি বুলি কয় কনজাংচন বুলি কয় ঠিক আছে কি বুলি কয় কনজাংচন আৰু ট্ৰাই কৰিবা কি যে নামবিলাক অসমীয়াতে মনত ৰাখি সৰি ইংৰাজীত মনত ৰাখিবৰ কাৰণে কাৰণ অসমীয়াত বহুত টাফ পাবা নামবিলাক মনত ৰাখিবৰ কাৰণে আৰু পাহৰি যোৱাৰ চান্সটো বেছি থাকে এইটো কনজাংচন এণ্ড মানে কেনেকুৱা হয় তোমাৰ কানেক্টিভ হয় এণ্ড তুমি আৰু মই সেইটো কি হয় আৰু যে আছে এণ্ড সেইটো হ'ল কনজাংচনৰ নিচিনা কামটো কৰে ঠিক আছে মানে কনজাংচন কি বস্তুবিলাক লগ লগায় কি কৰে লগ লগায় আমি সংঘটিত পাম ইণ্টাৰছেকশ্যন বা ইউনিয়ন সংঘটিত পঢ়িলে পাম কনজাংচনত কি হয় লগ লগায় মানে কি হয় থুপ লগায় তোমালোকে আগতে পাইছে ন ইণ্টাৰছেকশ্যন ইউনিয়ন সেনেকুৱা বস্তু ঠিক আছে নেক্সট হ'ল ডিসজাংচন কনজাংচনত যিটো হ'ব ডিসজাংচন উলুটাটো হ'ব মানে ডিসজাংচন মানে ভি টাইপৰ হয় কনজাংচন মানে ভিটো উলুটাই দিলে যেনেকুৱা হ'ব কনজাংচন ডিসজাংচনত কেনেকুৱা কি হয় এইটো সিম্বল ঠিক আছে আৰু ইয়াৰ মিনিংটো কি অৰ বা তুমি বা মই বাটো যে আহিল তো দুটাৰ মাজত এটা হ'ব হয়নে সেইটো হ'ব ডিসজাংচন তুমি বা মই দুজনৰ মাজত এজনে হ'ব দুইজনে হ'ব নোৱাৰে তুমি আৰু মই আমি দুইজনে হ'ম সেইকাৰণে দুইটা থাকিব সেইটো কনজাংচন য'ত দুটাৰ মাজত এটাই লাগিব তাক ক'ব ডিসজাংচন ঠিক আছে নেক্সট আছে কণ্ডিশ্যনেল ঠিক আছে কণ্ডিশ্যনেল মাল্টিপ্লিকেশ্যন কণ্ডিশ্যনেল মানে কিন্তু কাৰ চিনটো যে দিওঁ কাৰ চিন কণ্ডিশ্যনেল মনে ৰাখিবা কাৰ চিনটো যে আমি দিওঁ যে এইটো কণ্ডিশ্যনেল বুলি কোৱা হয় ঠিক আছে আৰু ইয়াৰ সেইটো কি ইফ বা দেন মানে যদিহে তুমি আহা যদিহে মই যাম বা মই আহিলেহে তুমি আহিলেহে মই যাম যদি এটা হ'লে আনটো সেইটো ক'ব কণ্ডিশ্যনেল ঠিক আছে বুজিবা এটাৰ লগত আনটো কি হয় কণ্ডিশ্যন থাকে নেক্সট আছে ইফ এণ্ড অনলি ইফ মানে কি তোমালোকৰ বাই কণ্ডিশ্যনেল মানে কি তেওঁ বা মই বা তুমি ঠিক আছে ইফ এণ্ড অনলি ইফ মানে কি এটাই হ'ব বেলেগ নহয় ঠিক আছে ইফ এণ্ড অনলি ইফ সেইটো হ'ব যদিহে এইটো হয় বুজি পালানে বস্তুটো ইফ এণ্ড অনলি ইফ এইটো কেনেকুৱা হয় এইটো কাৰ চিনটো দুফালে দিয়া হয় মানে কি ইফ এণ্ড অনলি ইফ মানে কেনেকুৱা সেই বস্তুটো হ'ব কেতিয়া যেতিয়া এইটো হ'ব ইফ এণ্ড অনলি ইফ সেনেকুৱা বস্তু ঠিক আছে নেক্সট শেষৰটো আছে নট মানে নিগেশ্যন এইটো মানে কি নাই বুলি কয় নিগেশ্যন মানে কি নাই আৰু যদি ইমপ্লিকেশ্যন মানে কি ইকুৱেল হয় তিনিটা যে চিন দিয়াতে ঠিক আছে ইমপ্লিকেশ্যন ঠিক আছে মনত ৰাখিবা চ' এইকেইটা হ'ল ইয়াৰ টাৰ্মকেইটাৰ নামকেইটা আমি এই টাৰ্মকেইটাৰ লগত জড়িত কিছুমান টেবুল শিকিম এই টেবুলখিনি কিন্তু বৰ ইম্পৰ্টেণ্ট দেই এই টেবুলখিনি তোমালোকে মনত ৰাখিলে তোমালোকৰ এটা কুৱেশ্যন পাৰিবাই আৰু এই টেবুলৰ পৰা এটা কুৱেশ্যন আহিব 5খন টেবুল শিকিম চ' ট্ৰাই কৰিবা যে টেবুলখিনি তোমালোকে ডাইৰেক্ট মুখস্থ কৰা টাইপত নকৰিবা অকণমান বুজাৰ টাইপত কৰিবা ঠিক আছে বুজিলেহে বস্তুবিলাক ভালকৈ গম পা পৰীক্ষাত কৰিব পাৰিবা মুখস্থ কৰিলে কি হয় পৰীক্ষাত বহুত খেলিমেলি লগাৰ চান্স আছে ঠিক আছে চ' প্ৰথম চিনটা গম পাব লাগিব কনজাংচন মানে এণ্ড মানে আৰু ডিসজাংচন মানে অৰ বা তাৰপৰা কণ্ডিশ্যন মানে এটাহে আৰু বাই কণ্ডিশ্যন দুইফালৰ পৰা আৰু নট মানে নিগেশ্যন এই পাঁচটা আৰু এই পাঁচটা লগে লগে আমি কি কৰিম 5খন টেবুল শিকিম এই টেবুলখিনি বৰ ইম্পৰ্টেণ্ট ঠিক আছে মনত ৰাখিবা এতিয়া তোমালোকে চোৱা ইয়াত কি হয় গম পোৱা তোমালোকৰ মই টেবুলখন শিকাৰ কৰি ইয়াত মই ভেলু কৰি দিছোঁ ঠিক আছে ইয়াত তোমালোকৰ কি হ'ব কাৰণ ভেলু থাকিব ভেলু মানে কেনেকুৱা ইয়াত সত্যমান বুলি কয় এটা কি এটাকে টি থাকিব এটা থাকিব কি এফ টি মানে কি হয় ট্ৰু আমি ট্ৰু ফল্ছ লিখিছিলোঁ সেনেকুৱা ক'ব গ'লে টি মানে ট্ৰু এফ মানে ফল্ছ এই টেবুলত এটা নাম্বাৰ লৈ আমি কৰিম ট্ৰু মানে সঁচা সকলোৱে জানো আমি হয়নে আৰু এফ ফল্ছ মানে কি মিছা এতিয়া সঁচা বা মিছা আমি কেনেকুৱা কি কৰিম কিছুমান আমি টেবুলৰ সহায়ত শিকিম ঠিক আছে ইয়াত মানে কি যেতিয়া এটা ভেলু দিব সঁচা বা মিছা থাকিব ঠিক আছে আমি ভেলুবিলাক লাহে লাহে শিকিম তেতিয়া গম পাম কোনটোৰ মিনিং কি হয় চাবা প্ৰথমখন টেবুল কি আছে মই টেবুল 3 বুলি কিতাপত 3 নম্বৰ আছে প্ৰথমতে এইখন টেবুল শিকাইছোঁ প্ৰথমত আছে তোমাক কিতাপত কিন্তু প্ৰথমতে এইখন টেবুল নাই প্ৰথমখন বেলেগ টেবুলই আছে ওকে মই হেৰি কৰিছোঁ কি আছে এখন হ'ল নিগেশ্যনৰ টেবুল নিগেশ্যন কেনেকুৱা আছিলে ইয়াত বাৰু চাই ল'বা এইখিনি কিতাপত আছে মই তোমালোকক হেৰি দেখাই আছোঁ বাৰু ঠিক আছে ইয়াত কেনেকুৱা আছে চাবাচোন এটা বস্তু আছে ধৰা পিয়ে বুজাই যে সকলো মানুহ মৰণশীল পি মানে কি কৈছে সকলোবিলাক মানুহ মৰণশীল ইয়াৰ সত্যমান কি হয় ট্ৰু হয়নে তেন্তে নিগেশ্যন অফ পি সত্যমান কি হ'ব যে সকলো মানুহ মৰণশীল নহয় উক্তিটো কি হয় মিছা হয় কাৰণ সকলো মানুহ মৰণশীল উক্তিটো সঁচাই হয় নহয় তাক যদি আমি মিছা বুলি প্ৰমাণ কৰিব মিছা নহয় বুলি ক'বলৈ কেনে কৰিব লাগিব তাক আমি ক'ব লাগিব যে সকলো মানুহ মৰণশীল নহয় এই উক্তিটো মিছা
গম পালা আমি ডাইৰেক্ট ক'ব নোৱাৰোঁ যে সকলো মানুহ মৰণশীল নহয় বুলি ক'ব নোৱাৰোঁ কাৰণ সকলো মানুহ মৰণশীল নহ'লে আমি উক্তিটোক ওলোটাই দিলোঁ আমি উক্তিটোক চেঞ্জ কৰিব নোৱাৰোঁ কাৰণ যিহেতু গম পালে সকলো মানুহ মৰণশীল এইটো ট্ৰু ষ্টেটমেণ্ট হয় সত্য ষ্টেটমেণ্ট সঁচা ষ্টেটমেণ্ট হয়নে এই ষ্টেটমেণ্টক আমি তাৰ ওলোটাটো কৰিবৰ কাৰণে কি কৰিব লাগিব যে সকলো মানুহ মৰণশীল নহয় এই উক্তিটো কি হ'ব মিছা হ'ব ঠিক আছে এনেকৈ কৰিব লাগিব পৰীক্ষাৰ মানে এইবিলাক নাহে এতিয়া এইখন টেবুলত কি হ'ব চাবাচোন কেনেকৈ হ'ব ইয়াত ভেলুবিলাক আছে দেই প্ৰথমতে পি দিয়া আছে 1 মিনিট এখন নিগেশ্যনৰ টেবুল দেই এইটো এখনৰ টেবুলৰ পি দিয়া আছে আৰু নিগেশ্যনৰ পি উলিয়াব দিছে চাবা ইয়াত পি আছে এটা আছে হয়নে এটা থাকিলে ভেলু কেইটা লাগিব আইদাৰ ট্ৰু নহ'লে ফলছ মনে ৰাখিবা ইয়াত পি এটা আছে কাৰণে আইদাৰ দুটাই ভেলু লাগিব আইদাৰ ট্ৰু অৰ ফলছ কিন্তু যদি এনেকৈ থাকিল হয় পি কমা কিউ থাকিল হয় দুটা থাকিল হয় তেতিয়া কি কৰিলোঁ হয় 4টা হ'ল হয় এটা কাৰণে ট্ৰু ফলছ 4টা হ'লে কি লিখিবা গম পোৱা নে মানে দুটা থাকিলে এনেকুৱা ভেলু দুটা থাকিলে ইয়াত অকল পি আছে যদি পি কিউ থাকে মানে দুটা থাকে তেতিয়া কেনেকৈ লিখিবা তেতিয়া এইটো মনে ৰাখিবা ট্ৰু প্ৰথমে ইয়াত ইফালে ট্ৰু ট্ৰু ফলছ ফলছ ইয়াত লিখিবা কি ট্ৰু ফলছ মানে কি হ'ল এটা ভেলুৰ কাৰণে ট্ৰু ফলছ দুটা আহিব ট্ৰু আৰু ফলছ দুটা ভেলুৰ কাৰণে 4টা আহিব ট্ৰু ট্ৰু ফলছ ফলছ ঠিক আছে আৰু 3টা হ'লে 8টা আহিব আমি বস্তুবিলাক কৰি যাম 3টাতকৈ বেছি তোমালোকৰ পৰীক্ষাত নাহে তাৰপৰা এটাই দেখাই দিছোঁ বাৰু ঠিক আছে বা দুটাও দেখাই দিব বাৰু এইটো চাবাচোন তো এখন মই এনেকৈ দেখাই দিব পাৰোঁ টেবুলখন কৰিবৰ কাৰণে So, মই যদি পি নিগেশ্যন কিউ লৈ লওঁ পি নিগেশ্যন কিউ নহয় হেৰি হ'ব চৰি দেই চাবা তো মই নিগেশ্যনত পি উলিয়ালোঁ নিগেশ্যনত কিউ উলিয়ালোঁ কি হ'ব চাবাচোন প্ৰথমে পি আছে নিগেশ্যন পি কি আছে ভেলু টি আছে টি মানে কি ট্ৰু তাৰ নিগেশ্যন মানে উলুটি যাব ট্ৰু হ'লে এইটো কি হ'ব ফলছ হ'ব আৰু ফলছ হ'লে কি হ'ব ট্ৰু হ'ব নিগেশ্যন মানে উলুটি যায় ঠিক আছে মন পৰিল নহয় অ'কে দেন টি থাকিলে এফ থাকিলে টি কেতিয়া যেতিয়া আগত নিগেশ্যন চিনটো আহিব বা এনেকুৱা ৱেভ কালাৰ চিনটো আহিব ইয়াত কি হ'ব পিৰ নিগেশ্যন টি আছে টি থাকিলে এফ হ'ব নেক্সট টি থাকিলে এফ থাকিলে টি ইয়াত কি হ'ব টি থাকিলে এফ থাকিলে টি থাকিলে এফ থাকিলে টি এনেকৈ আমি উলিয়াব লাগিব নিগেশ্যনখন ক'ব পাৰা নিগেশ্যন মানে কি উলুটি যায় বস্তুটো ট্ৰু হ'লে ফলছ হ'লে ট্ৰু ট্ৰু হ'লে ফলছ মনত ৰাখিবা ঠিক আছে এখন একেবাৰে ইজি টেবুল ঠিক আছে নেক্সট টেবুলখনলৈ আমি গৈ আছোঁ ৰ'বা এইখন হ'ল কি কনজাংচন ঠিক আছে কিহৰ টেবুল কনজাংচন অ'কে মনত ৰাখিবা এতিয়া কনজাংচনত কি হয় চাবা ইয়াত এইখিনি বুকত দিয়া আছে মই নিজে লিখি এনে বুজাই দিম ভালকৈ বুজি পাবা দুটা ভেলু ল'বা পি আৰু কিউ এইবিলাক মনত ৰাখিব নালাগে ট্ৰাই কৰা যে মনত নাথাকে বস্তুটো কৰিবৰ কাৰণে কাৰণ এনেকুৱা পৰীক্ষাত টেবুল আহিব এখন টেবুল প্ৰত্যেকবাৰেই আহে আমি কিমানটানো কৰিম হয়নে চোৱা কেইটা ভেলু আছে দুটা কৰি কেইটা হ'ব 4টা হ'ব কেনেকৈ লিখিম ট্ৰু ফলছ লিখাখিনি মই যেনেকৈ লিখাইছোঁ এনেকৈ লিখিবা নিজৰ বাবে লিখিব গ'লে পৰীক্ষাত কেতিয়াবা কি হয় ট্ৰুটো 3বাৰ দিয়া যায় এফটো এবাৰ দিয়া যায় ভুল হ'ব কাৰণে প্ৰথম দুবাৰ ট্ৰু দুবাৰ ফলছ ঠিক আছে ইয়াত কি হ'ব ট্ৰু ফলছ ঠিক আছে অ'কে চাবা এতিয়া এটা বস্তু মনত ৰাখিবা নিগেশ্যন হওক কনজাংচন হওক বা তোমালোকৰ ইমপ্লিকেশ্যন হওক বাই কণ্ডিশ্যন হওক সদায় ট্ৰু আৰু ট্ৰু লগ লাগি সদায় কি হ'ব ট্ৰুৱে হ'ব দুটা সঁচা লগ লাগি এটা কি হ'ব সঁচাই হ'ব অ'কে দুটা সঁচা লগ লাগি কি হ'ব সঁচাই হ'ব ঠিক আছে নেক্সট যদি কনজাংচন থাকে যদি এইখন টেবুল থাকে তেতিয়া কি হ'ব গম পোৱা তেতিয়া ট্ৰু আৰু ফলছ লগ লাগি ট্ৰু হ'ব কি হ'ব ট্ৰু আৰু ফলছ লগ লাগি ট্ৰু হ'ব কিন্তু মই কৈ আছোঁ যদি এইটো থাকিল হয় ন এই চিন থাকিল হয় তেতিয়া ট্ৰু আৰু ফলছ লাগি ফলছ হ'ল হয় ওলোটা এটা আনটো এইটো মানে এইটো চিনত কি হ'ব যে বৰ্তমান কৰি আছোঁ সেইটো তোমালোকৰ ট্ৰু ফলছ লগ লাগি ট্ৰুৱে হ'ব একেদৰে ফলছ আৰু ট্ৰু লগ লাগিও কি হ'ব ট্ৰুৱে হ'ব আৰু কি হ'ব জানা ফলছ আৰু ফলছ লগ লাগি ফলছ হ'ব ঠিক আছে বুজি পালে এই দুটা ইজি হয়
বাকি ট্ৰু আৰু ফলছখন খেলি মেলি যদি ভিটো থাকে ভি থাকিলে কি কৰিবা 1 মিনিট বসাই দিছো ভি থাকিলে কি কৰিবা ভি থাকিলে তোমালোকে ট্ৰু ফলছ লগ লাগি ট্ৰুৱে হ'ব বা ফলছ আৰু ট্ৰু লগ লাগি ট্ৰুৱে হ'ব ঠিক আছে কিন্তু ইউ থাকিলে অকণ বেলেগ আৰু ট্ৰু লগ লাগি ট্ৰুৱে হ'ব ফলছ হ'লেও ফলছে হ'ব নেক্সট তোমালোকৰ আহিব ইউ থকা টেবুলখন সো টেবুলবিলাক মনত ৰাখিব লাগে ট্ৰু ফলছ ট্ৰু ফলছ ট্ৰু কেনেকৈ কিহত কনজাংচনত ঠিক আছে নেক্সট চাবা নেক্সট তোমালোকৰ হ'ব কি ইণ্টাৰজেকশ্যন ঠিক আছে বা ডিসজাংচন ওকে ডিসজাংচন বুলি ক'ব বা আমি যা সেট পঢ়িম তাৰ ইণ্টাৰজেকশ্যন পঢ়িম ইণ্টাৰজেকশ্যন বা ডিসজাংচন বস্তুটো একে আমি কৈ আছো যদি ভালকৈ চোৱা এইখন টেবুল আৰু আগৰ টেবুলখন একেই আছিলে আগৰ টেবুলখনৰ এইখন টেবুল প্ৰায় একেই কিন্তু ইয়াত কি হয় ট্ৰু মানে ট্ৰু হ'ব ট্ৰু মানে ট্ৰু আগৰ নিচিনা সেম ফলছ মানে ফলছ আগৰ নিচিনা সেম কিন্তু ডিফাৰেন্সটো ক'ত আছে গম পোৱা আগত ট্ৰু আৰু ফলছ লগ লাগি ট্ৰু হৈছিল এইবাৰ ট্ৰু আৰু ফলছ লগ লাগি ফলছ হ'ব আৰু ফলছ আৰু ট্ৰু লগ লাগি কি হ'ব ফলছ হ'ব সেইটোৱে ডিফাৰেন্স ডিসজাংচন এণ্ড কনজাংচনৰ মাজত ডিফাৰেন্সটো কি কনজাংচনত কি হয় ট্ৰু আৰু ফলছ লগ লাগি ট্ৰু হয় ডিসজাংচনত ফলছ আৰু ট্ৰু লগ লাগি ফলছ হয় বাকি কনজাংচনত ট্ৰু লগ লাগি ট্ৰু হ'ব ডিসজাংচনত ট্ৰু লগ লাগি ট্ৰুৱে হ'ব কনজাংচনত ফলছ লগ লাগি ফলছে হ'ব ডিসজাংচনত ফলছ লগ লাগি ফলছে হ'ব ঠিক আছে বুজি পালা সকলোৱে ওকে এতিয়া আমি তিনিখন টেবুল গম পালো নিগেশ্যনখন গম পালো ডিসজাংচন গম পালো কনজাংচন গম পালো বহুতৰ যদি কনফিউজন হৈ আছে তেতিয়া মই কোৱেশ্চন কৰিম না আকৌ ভালকৈ বস্তুটো ক্লিয়াৰ হ'ব হৈ যাব মাত্ৰ এইখিনি বস্তু অকল মন ৰাখিব ট্ৰাই কৰিবা ঠিক আছে এতিয়া চাবা নেক্সট আমাৰ কি আহিব নেক্সট আহিব আমাৰ ইমপ্লিকেশ্যন ঠিক আছে ইমপ্লিকেশ্যন বা ইয়াক কি বুলি কোৱা হয় কাৰ্চিন আছে মানে কণ্ডিশ্যনেল বুলি কোৱা হয় কি বুলি কোৱা হয় কণ্ডিশ্যনেল বুলি কোৱা হয় কণ্ডিশ্যনেলত কাৰ্চিন থাকিব চাবা কেনেকৈ কি কৰিম চাবাচোন বস্তুবিলাক ইণ্টাৰেষ্টিং মাত্ৰ অকণ বুজি পাব লাগে পি লিখা কিউ লিখা আগৰ নিচিনা দুটা চাৰিটা হ'ব ট্ৰু ফলছ ইয়াত যদি পি কিউ আৰু আৰ আহিল হয় তেতিয়া ইয়াত 8টা ভেলু আহিল হয় ট্ৰু ফলছ ৰাখিব কিন্তু 8 বাৰ হ'ল হয় মই এইটো পিছত এটা কুৱেশ্যনত কৈ দিম বাৰু ট্ৰু ফলছ ওকে চাবা এতিয়া এবাৰ কি কৰিব গম পোৱা নে কণ্ডিশ্যনেল কাৰ্চিনটো থাকিব ইয়াত কি হ'ব গম পোৱা ইয়াত দুটামান বস্তু ভুল হোৱাৰ বহুত চান্স থাকে ভালকৈ চাবা দেই ট্ৰুটোতো সদায় ট্ৰু এইটোত কোনো কথাই নাই ইয়াত চাবা কি হ'ব যেতিয়া কণ্ডিশ্যনেল দিব ন যে কাৰ্চিন থাকিব কাৰ্চিন থাকিলে কি হ'ব ইয়াৰ পৰা ষ্টাৰ্ট হ'ব হয়নে ইয়াৰ পৰা গৈ ইয়াত শেষ হ'ব ট্ৰু ফলছত কাৰণ ট্ৰুৱে হ'ব বা ইয়াৰ পৰা গৈ ইয়াত শেষ হ'ব মেক্সিমাম খেলি মেলি ক'ত লাগে এই দুটাত অকণমান বেলেগ হয় আৰু এইটোত বেলেগ হয় ঠিক আছে চাবা প্ৰথম ট্ৰুৱে হ'ব ট্ৰুৰ পৰা ফলছলৈ গ'ল যেতিয়া কণ্ডিশ্যনেল থাকিব বা কাৰ্চিন থাকিব শেষত যে কিয় শেষ হৈছে এফত সেইটোৱে হ'ব শেষত যিটো য'ত শেষ হয় সেইটো ভেলু হ'ব ইয়াত শেষত এফত শেষ হৈছে এফ হ'ব ইয়াৰ শেষত কিয় টি শেষ হৈছে ইয়াত কি হ'ব টি হ'ব বুজি পালা ইয়াৰ শেষত এফত শেষ হোৱাৰ কাৰণে এফ ইয়াৰ শেষত টি শেষ হোৱাৰ কাৰণে টি হৈছে কিন্তু এটা ডিফাৰেন্স আছে কি আমি যেনেকৈ শিকিছিলোঁ যে কনজাংচন ডিসজাংচনত ট্ৰু লগ লাগি ট্ৰু হয় ফলছ লগ লাগি ফলছ হয় কিন্তু ইমপ্লিকেশ্যন হওক বা কণ্ডিশ্যনেল হওক বা বাই কণ্ডিশ্যনেল হওক তাত তোমালোকৰ এফ লগ লাগি কি হ'ব ট্ৰুৱে হ'ব মনত ৰাখিবা এইটো অকণমান ভালকৈ মনত ৰাখিবা এইটো পৰীক্ষাত বহুতৰ ভুল হয় তোমাৰ ভালকৈ এই থাৰ্ড পইণ্টটো লাষ্টৰ এফ লগ লাগি যে ট্ৰু হয় মেক্সিমাম ষ্টুডেণ্টে পৰীক্ষাত ভুল কৰে এইখিনি এইটো ভুল নকৰিবা ঠিক আছে চোৱা বাৰে বাৰে কৈ আছোঁ প্ৰব্লেম কোনখিনি আহিব গম পোৱা য'ত ট্ৰু ফলছ লগ লাগি চ' সেইখিনি বস্তু ভালকৈ মনত ৰাখিবা কনজাংচনত কি হ'ব ট্ৰু ফলছ লগ লাগি ট্ৰু হ'ব ডিসজাংচনত ট্ৰু ফলছ লগ লাগি ফলছ হ'ব আৰু কণ্ডিশ্যনত কি হ'ব ট্ৰু ফলছ লগ লাগি য'ত শেষত যায় শেষ হ'ব য'ত শেষ হৈছে এফত সেইটো হ'ব বা ট্ৰুৰ পৰা এফলৈ আহিলে এফত শেষ হ'ব এফৰ পৰা ট্ৰুলৈ গ'লে ট্ৰুত শেষ হ'ব শেষৰটো থাকিব ঠিক আছে এইখিনি মনত ৰাখিবা আৰু শেষৰখন হ'ল তোমালোকৰ আৰু এটা দুটা নোট আছে এতিয়া মনত ৰাখি থোৱা যিটো হয় পি এনেকুৱা এটা ষ্টেটমেণ্ট দিয়া যদি ইয়াৰ ওলোটা ষ্টেটমেণ্ট কিউ যদি পিৰ সমান হয় তাক কি বুলি কোৱা হয় কনভাৰ্চ বুলি কোৱা হয় অসমীয়াত কি বুলি কোৱা হ'ব প্ৰতিলোম বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব প্ৰতিলোম ওকে বা বিপৰীত বুলি কোৱা হয় নেক্সট আকৌ এইটোক বিপৰীত বুলি কোৱা হয় আকৌ এইটো পি কিউ দিয়া আছে এইটো কি হ'ব প্ৰতিলোম বা বিপৰীত
তো অসমীয়াত কি বুলি কোৱা হয় বিপৰীত বুলি কোৱা হয় ইংৰাজীত কি বুলি কোৱা হয় কনভাৰ্স বুলি কোৱা হয় ঠিক আছে নেক্সট যদি চোৱা আকৌ ইয়াৰ নিগেশ্যন অফ পি মানে পি উলুটা পিত নোহোৱাটো কণ্ডিশ্যনেল কনজাংশন অফ কি এইটো কি হ'ব এইটো কি বুলি কোৱা হয় গম পাব কয় ইনভাৰ্স বুলি কোৱা হয় প্ৰতিলোম ইনভাৰ্স বুলি কোৱা হয় ঠিক আছে মন ৰাখিবা এইকেইটা আৰু প্ৰতিক্ৰম বুলিও ক'ব পাৰা তোমালোকে যি লোৱা এইকেইটা মন ৰাখিবা আমি পিছত কৰোঁ লাগিব লগা হ'ব পাৰে অ'কে চাবা এতিয়া নেক্সট শেষৰখন টেবুল এইখন হ'ল কি বাই কণ্ডিশ্যনেল ঠিক আছে এইখন কি বাই কণ্ডিশ্যনেল একে আগৰ নিচিনা প্ৰায় অকণমান একে হ'ব অকণমান বেলেগ হ'ব চাবাচোন কেনেকুৱা হয় পি আহিলে কিউ আহিলে বাই কণ্ডিশ্যনেল দিব পি বাই কণ্ডিশ্যনেল কিউ দুটা আছে ইয়াত চাৰিটা হ'ব ট্ৰু ট্ৰু ফলছ ফলছ ট্ৰু ফলছ ট্ৰু ফলছ ট্ৰু ট্ৰু হ'লে ট্ৰুৱে হ'ব ঠিক আছে বাই কণ্ডিশ্যনেল আকৌ অকণ ওলোটা ঠিক আছে কণ্ডিশ্যনত কি গম পালোঁ ট্ৰু ফলছত ট্ৰু ট্ৰু থাকিলে ট্ৰু হ'ব কিন্তু ট্ৰু আৰু ফলছ যদি বেলেগ বেলেগ থাকে তেতিয়া য'ত যায় শেষ হ'ব যিটো লাষ্ট আছিল সেইটো হ'ব কিন্তু বাই কণ্ডিশ্যনত কি হয় গম পোৱা যদি মাজত যদি এটাও ফলছ আছে সেইটো সদায় ফলছ হ'ব ট্ৰু আৰু ফলছ এটা আছে ইয়াত শেষ হোৱালে কোনো কথা নাই ফলছ আছে ই ফলছেই হ'ব এটা ফলছ এটা থাকিলে কি হ'ব ফলছেই হ'ব আকৌ ফলছ হ'লে কি হ'ব কৰা ফলছ হ'লে কি হ'ব ফলছ হ'লেতো ট্ৰু হ'ব মই গম পালোঁ আপোনাক কৈছিলোঁ চ' যদি এটা হেৰিৰ এটা ফলছ থাকে বাই কণ্ডিশ্যনেলত তেতিয়া সেইটো ফলছেই হ'ব দুটা ফলছ থাকিলে আকৌ ট্ৰু হ'ব অকণমান কণ্ডিশ্যনেল আৰু বাই কণ্ডিশ্যনেলৰ টেবুলখন অকণমান ইম্পৰ্টেণ্ট ভালকৈ চাই ল'বা ঠিক আছে বস্তুখিনি তোমালোকে মই যেনেকৈ শিকাইছোঁ সেনেকৈ তোমালোকে নিজেও যদি কিবা এটা কনচেপ্ট আনিব পৰা ভাল নিগেশ্যনটো একেবাৰে ইজি কনজাংশ্যনটো ইজিয়ে হয় কনজাংশ্যন ডিছজাংশ্যনত ট্ৰু ট্ৰু হ'লেও ট্ৰু হ'ব ফলছ হ'লে ফলছ হ'ব আৰু কনজাংশ্যনত কি হ'ব তোমালোকৰ ট্ৰু ফলছ লগ লাগি ট্ৰু হ'ব ফলছটো লগ লাগিও ট্ৰুৱে হ'ব কিন্তু ডিছজাংশ্যনত ট্ৰু ফলছ লগ লাগি ফলছ হয় ফলছটো লগ লাগিও ফলছেই হয় ঠিক আছে বুজি পালা নেক্সট আহিল কণ্ডিশ্যনেলত ট্ৰু ট্ৰু হ'লে ট্ৰু হ'ব ফলছ হ'লেও ট্ৰুৱে হ'ব মাত্ৰাত কি হ'ব ট্ৰু আৰু ফলছ হ'লে শেষত য'ত শেষ গৈছে ট্ৰু পৰা ফলছ হ'লে গৈছে ফলছটো হ'ব ফলছৰ পৰা ট্ৰু আহিলে ট্ৰু হ'ব ঠিক আছে আকৌ বাই কণ্ডিশ্যনত কি হয় ট্ৰুটো ট্ৰুৱে হ'ব ফলছ ট্ৰুৱে হ'ব আৰু ট্ৰু ফলছ বা ফলছটোত যদি এটা ফলছ থাকে এটা এফ থাকে সেইটো ভেলু সদায় কি হ'ব এফ হ'ব ঠিক আছে এইকেইটা হ'ল তোমালোকৰ কণ্ডিশ্যনেল বাই কণ্ডিশ্যনেলৰ টেবুলখন এতিয়া বহুতৰ কনফিউজন হ'ব কি শিকাই আছে আমি অংক কৰিলে ভালকৈ গম পাবা ঠিক আছে যেতিয়া আমি কুৱেশ্যন কৰিম ছল্ভ কৰিম তেতিয়া ভালকৈ গম পাবা এতিয়া তোমালোকৰ ইয়াৰ লগত কেইটামান ৰুল আছে এই ৰুলকেইটা তোমালোকে পাৰিলে মনত কৰি ৰাখা ঠিক আছে এইকেইটা মনত কৰিব ট্ৰাই কৰিবা আইটেম পটেণ্ট ল মানে কি বৰ্গসমিতি পি কনজাংশ্যন পি ইকুৱেল টু পি হ'ব বা পি ডিছজাংশ্যন পি ইকুৱেল টু কি হ'ব পি হ'ব এইকেইটা পিছত প্ৰুফ কৰিব দিয়ে কিন্তু পৰীক্ষাত ঠিক আছে মনত ৰাখিবা নেক্সট সন্মিলন বিধি বা এছ'চিয়েটিভ লত কি হ'ব পি কনজাংশ্যন কিউ ব্ৰেকেট কনজাংশ্যন আৰ ইকুৱেল টু পি কনজাংশ্যন ব্ৰেকেট কিউ কনজাংশ্যন আৰ এই আমি যে পাইছিলোঁ ক্ৰম বিনিময় সহযোগ বিধি সেনেকুৱাই বিধিবিলাক অকণমান ঠিক আছে বিনিময় বিধিত ওলোটা পি কনজাংশ্যন কিউ ইকুৱেল টু কিউ কনজাংশ্যন পি ঠিক আছে কমোডিটিভ ল এছ'চিয়েটিভ ল পাইছিলোঁ যোগ বিয়োগত সেই একেই নিচিনা হয় মাত্ৰ বস্তুটো এবাৰ চাব লাগিব ঠিক আছে এইকেইটা এবাৰ চাই ল'বা কাৰণ কিয় কৈছোঁ এইকেইটা বুজিব লগা বিশেষ একো নাই কিন্তু এইকেইটা প্ৰুফ কৰিব আহিব পাৰে কেতিয়াবা আমি দেখাম বাৰু এইকেইটা প্ৰুফ কৰিব আহিলে নেক্সট বিতৰণ বিধিত কি হয় পি কনজাংশ্যন কিউ ডিছজাংশ্যন আৰ ইকুৱেল পি কনজাংশ্যন কিউ ব্ৰেকেট ডিছজাংশ্যন পি কনজাংশ্যন আৰ তৎসম বিধি বা আইডেণ্টিটি ল পি কনজাংশ্যন এফ ইকুৱেল টু পি এফ মানে কি ফলছ গোটেইকেইটা ফলছ হ'ব পি কনজাংশ্যন ট্ৰি ইকুৱেল টু ট্ৰি মানে গোটেইকেইটা ট্ৰু হ'ব পি ডিছজাংশ্যন ট্ৰি ইকুৱেল টু ট্ৰু ইকুৱেল টু পি বা পি ডিছজাংশ্যন এফ ইকুৱেল টু এফ তাৰ পূৰক বিধি কমপ্লিমেণ্ট ল পি কনজাংশ্যন নিগেশ্যন অফ পি ইকুৱেল টু ট্ৰু পি কনজাংশ্যন নিগেশ্যন অফ পি ইকুৱেল টু এফ নিগেশ্যন অফ পি ইকুৱেল টু পি নিগেশ্যন অফ টি ইকুৱেল টু এফ নিগেশ্যন অফ এফ ইকুৱেল টু টি আৰু ডি মৰ্গানছ লটো পাইছা এইটো পাবা তোমালোকে সেট থিয়ৰীত নিগেশ্যন অফ পি কনজাংশ্যন কিউ ইকুৱেল টু নিগেশ্যন অফ পি ডিছজাংশ্যন নিগেশ্যন অফ কিউ বা নিগেশ্যন অফ পি ডিছজাংশ্যন কিউ ইকুৱেল টু নিগেশ্যন অফ পি কনজাংশ্যন নিগেশ্যন অফ কিউ এইকেইটা বস্তু পাৰিলে মানে অকণমান তোমালোকক একজেক্টলি নাহে বাৰু পৰীক্ষাত নাহে যে আমি জাষ্ট ছেট কৰিব তাত কিন্তু সুধিব ইয়াত কোনটো ল ইউজ হৈছে কিন্তু ইয়াত আমাৰ এইখন টেবুলত এইকেইটা আমাক নুসুধে পৰীক্ষাত আমাক এইকেইটা প্ৰুফ কৰিব দিব আমি প্ৰুফ কৰি নহ'লে চাব লাগিব ঠিক আছে অকণ ভালকৈ চাই ল'বা